নমস্কাৰ ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। চাৰিও যুগে অমৰ প্ৰভু শ্ৰীৰাম ভক্ত হনুমানৰ মহিমা অপাৰ। বৰ্তমান যুগটো হৈছে কলিৰ যুগ। ইয়াত নানা ধৰণৰ অপায় অমংগলবোৰে বিৰাজ কৰি আহিছে। চাৰিওফালে কাটা মাৰা, ধৰ্ষণ, হত্যাৰ ঘটনা দিনক দিনে বাঢ়ি গৈ আছে। যেন গোটেই পৃথিৱীখন অদৃশ্য কিবা বেয়া শক্তিয়ে নিজৰ অধীনত কৰি লৈছে। প্ৰত্যেকৰে ঘৰ সংসাৰত সৰু ডাঙৰ কিবা নহয় কিবা অশান্তি আছে। বেমাৰ আজাৰ, বিপদ আপদ কাৰ জীৱনলৈ আহিব একো ঠিক নাই। এই অনাকাংক্ষিত বিপদ আপদবোৰ নাহক বুলিয়ে প্ৰত্যেকৰে ঘৰে ঘৰে সন্ধিয়া এগছি চাকি জ্বলি উঠে নেদেখা জনৰ ওচৰত। কিবা এটাতো শক্তি আছে যিয়ে মানুহক পূজা অৰ্চনা কৰিবলৈ অৰিহণা যোগায়, যাৰ বিশ্বাসত পৃথিৱীখন চলি আহিছে, যাৰ চৰণত মানুহে নিজকে সুৰক্ষিত অনুভৱ কৰে। আজি এটা তেনেকুৱা সঁচা ঘটনা আপোনালোকক শুনাবলৈ লৈছোঁ। ৰীনা এগৰাকী 25-26 বছৰীয়া বিবাহিত মহিলা আৰু এটি ল'ৰা সন্তানৰ মাতৃ। তাইৰ গিৰিয়েক CRPFৰ জোৱান আছিল। কৰ্মসূত্ৰে তামিলনাডুৰ কইম্বাটুৰত থকা 105 RAF বেটেলিয়নত আছিল। ৰীনাকো লগত লৈ গৈছিল। তাত কেম্পৰ ভিতৰত কোৱাৰ্টাৰ লওঁতে প্ৰায় 6 মাহমান লাগে। গতিকে ফেমিলিৰ লগত লৈ যোৱা জোৱানসকলে কেম্পৰ বাহিৰত ৰুম ভাড়া লৈ থাকে যেতিয়ালৈকে ভিতৰত ৰুম নাপায়। এইটো 2015 চনৰ কথা। তেতিয়া CRPFৰ সেই কেম্পটোৰ ওচৰে পাজৰে অলপ পাতল পাতলকৈ মানুহৰ ঘৰ আছিল। যিখিনি ঘৰ আছিল তাতো মালিকবোৰৰ প্ৰায় ভাগৰে ঘৰ দূৰত আছিল। ইয়াতে মাটি কিনি মাত্ৰ ভাড়া দিবৰ বাবেহে বনাইছিল। ৰীনাৰ গিৰিয়েকেও ঘৰ ভাড়াত লৈ পত্নী পুত্ৰক ৰাখিছিল। ঘৰটোত 2টা ৰুম আছিল, এটা সৰুকৈ কিটচেন আৰু এটা এটাচ্ড বাথৰুম আছিল। ৰুম দুটাও সৰু সৰু। 2টা ৰুমত এখন এখন খিৰিকী আছিল। তথাপিও সৰু পৰিয়ালটোৰ বাবে যথেষ্ট আছিল। ঘৰটোৰ ওচৰত বেলেগ ঘৰ নাছিল, অলপ আঁতৰত আছিল। কিন্তু সেই ঘৰটোতে 4টা পাৰ্ট আছিল। তাতে এটা পাৰ্ট খালী আছিল আৰু বাকী 3টাত মানুহ আছিল। মাজৰটোত ৰীনা আৰু দুয়োফালে 2টা সাউথ ইণ্ডিয়ান ফেমিলি। গোটেই ফেমিলি কেইটা CRPFৰে ফেমিলি আছিল। CRPFৰে এটা বিভাগ RAF মানে ৰেপিড একশ্যন ফ'ৰ্চ। ইয়াতে কৰ্মৰত জোৱানসকল অনবৰতে ৰেডি হৈ থাকে হঠাৎ আহি যোৱা ডিউটিৰ কাৰণে। প্ৰায় 3-4 মাহৰ মূৰে মূৰে প্ৰত্যেকৰে ক'ৰবাত নহয় ক'ৰবাত ডিউটিত নাম আহে। তেতিয়া পত্নী সন্তানক এৰি 3-4 সপ্তাহৰ বাবে বা এমাহৰ বাবে বাহিৰত থাকিবলগীয়াত পৰে। এনেকৈয়ে ৰীনা তাত যাবৰ প্ৰায় 2 মাহমান হোৱাৰ পাছতে গিৰিয়েকৰ ডিউটিত নাম আহিল আৰু যাব লগা হ'ল। ৰীনাই অকলে থাকিব লাগিব বুলি অলপ ভয়ো খালে। অৱশ্যে গিৰিয়েকে তাইৰ আৰু ল'ৰাটোৰ বাবে প্ৰায় এমাহমানৰ সকলো লাগতিয়াল বস্তু আনি থৈছে আৰু তাইক সান্তনা দি কৈছে, একো চিন্তা নকৰিবা, ফোনততো সদায় কথা পাতিয়ে থাকিম। 2 সপ্তাহত আমি ঘূৰি আহিমেই। তথাপি কিবা মাজতে দৰকাৰ হ'লে মই ব্যৱস্থা কৰি দিম। পিছদিনা ৰাতিপুৱাই গিৰিয়েক গ'লগৈ। সেইদিনা তাইৰ মনটো বৰ বেয়া লাগি আছিল। ইটো সিটোৰ লগত ফোনত কথা পাতি সময়বোৰ কটাবলৈ চেষ্টা কৰিলে। লগতে 3.5 বছৰীয়া ল'ৰাটোকো সময় দিব লাগে। তাই শোৱা বিচনাখনৰ পিছফালে এখন খিৰিকী আছিল, মানে ভৰিৰ ফালে। গিৰিয়েক থাকিলে সেই খিৰিকীখন বতাহ আহক বুলিয়ে দিন ৰাতি খুলি থয়। যিহেতু ওচৰত কোনো ঘৰ নাই আৰু ৰাতি শোৱাৰ পাছত লাইট অফ হৈ থাকে, গতিকে ৰাতি ৰুমটো ধুনীয়া ঠাণ্ডা হৈ থাকে। কিন্তু এই কেইদিন যিহেতু গিৰিয়েক নাথাকে, গতিকে তাই দিনত খিৰিকীখন খোলে কিন্তু সন্ধিয়াৰ আগে আগে বন্ধ কৰি থয়। গিৰিয়েক যোৱাৰ 2 দিনৰ দিনা তাই ৰাতি খাই বৈ ল'ৰাটোক লৈ বিচনাত উঠিলে। ল'ৰাটোই অলপ টাইম মাকক কিবা কিবি প্ৰশ্ন কৰি লাহে লাহে টোপনি গ'ল। তাইৰো চিলমিল টোপনি আহিছিল।
এনেতে তাই দেখিছে মানুহৰ ছাটোৰ দৰে ক'লা মানুহ এজন খিৰিকীখন খুলি খিৰিকীৰ কাঠডালত বহি লৈছে। অলপ সময় তাইৰ ফালে চাই খিৰিকীৰ পৰা ৰুমৰ মজিয়াত জাপ মাৰি আহিছে। তাৰ পাছত তাইৰ ওচৰলৈ আহি লাহে লাহে তাইৰ ওপৰত বহি ল'লে। তাই ভয়তে চিঞৰি চিঞৰি ভাগৰি পৰিলে। তাই মনে মনে ভগৱানক স্মৰণ কৰিলে। অলপ দেৰি পাছত তাইৰ ওপৰৰ পৰা সেই ওজন ক'লা মানুহজন নোহোৱা হৈ গ'ল। তাই ভয়ত কঁপি কঁপি ল'ৰাটোক সাৱটি ধৰি ৰাতিটো পাৰ কৰিলে। পিছদিনা ৰাতিপুৱাই গিৰিয়েকলৈ ফোন কৰি কান্দি কাটি হাইৰাণ। গিৰিয়েকে তাইক বুজালে যে কেতিয়াবা মানুহৰ চিলমিল টোপনিত বুকুৰ ওপৰত হাত থাকিলে তেনেকুৱা হয়, একো ভয় খাব নালাগে। তাইও হ'ব পাৰে বুলি সান্তনা ল'লে। পিছদিনাও ৰাতি সেই একেই ঘটনা ঘটিল। তাই ভয়ত কম্পমান। তাইনো অকলে ক'ত যাব, কি কৰিব, উপায় নাই। তাই ওচৰৰ মহিলা দুগৰাকীক তাইৰ লগত হোৱা ঘটনাটো ক'লে। সিহঁতে তাইক সান্তনা দিব দূৰৰ কথা, নিজে ভয়ত কঁপিবলৈ ধৰিলে। কাৰণ সিহঁতৰো গিৰিয়েক দুজন একে ডিউটিতে গৈছে বাহিৰলৈ। দিনৰ দিনটো বাৰু পাৰ হয়। সন্ধিয়া হ'লে ৰীণাৰ ভয়ত অৱস্থা নোহোৱা হয়। প্ৰায় এদিন এৰি এদিন তাইৰ লগত একে ঘটনা ঘটিবলৈ ধৰিলে। মাজতে দুদিনটো তাই গিৰিয়েকক ওৰে ৰাতি ফোনটো ৰাখিব দিয়া নাছিল। কথা পাতি পাতি ৰাতি পোহৰ কৰি দিছে। তাই ৰাতি শুবলৈ ভয় কৰা হ'ল। সিফালে গিৰিয়েকেও চিন্তাত পৰিল, এনেকুৱা হৈ থাকিলে দেখোন তাইৰ বেমাৰ হৈ যাব। ৰীণাৰ গিৰিয়েক আহিবলৈ আৰু মাত্ৰ দুদিন আছিল। তাইও মনে মনে ভাবি আছিল কিবাকৈ এই ৰাতি দুটা ভালে ভালে পাৰ হ'লেই হ'ল। তাই ৰাতি গিৰিয়েকৰ লগত ফোনত কথা পাতি উঠি ল'ৰাটোক বুকুৰ মাজত সাৱটি ধৰিলে আৰু কাটি হৈ শুইছিল। সেইদিনা তাইৰ টোপনিও অহা নাছিল। তাই বুকুত হাত থৈ শোৱাও নাছিল। তাই এটা অনুমান কৰিলে যে সেই ক'লা ছাটো খিৰিকীত বহি আছে। তাইৰ বুকুখন বহুত জোৰকৈ থপ থপাবলৈ ধৰিলে। তাই ল'ৰাটোক জোৰত সাৱটি ধৰিলে। তাৰ পাছত মজিয়াত জাপ মাৰি দিয়া সেই শব্দটো তাই শুনিলে। তাই ভয়তে চকু দুটা মুদি দিলে। লাহে লাহে তাইৰ ওচৰলৈ আহি তাইক চিধা কৰি শুৱাই দি তাইৰ ওপৰত বহি ল'লে আৰু তাইৰ ডিঙিটোত চেপি ধৰিলে। তাই চটফটাবলৈ ধৰিলে। বহুত সময় যুঁজাৰ পিছত তাই অলপ দীঘলকৈ উশাহটো ল'লে আৰু সেই বস্তুটো নোহোৱা হৈ গ'ল। তাই টোপনি যাই থকা ল'ৰাটোক কোলাত তুলি লৈ গোটেই ৰাতি বহি বহি কটালে। পিছদিনা ৰাতিও তাই বহি বহি কটাই দিলে। তাৰ পিছদিনা ৰাতিপুৱাই গিৰিয়েক অহাত তাই কান্দি কান্দি কেনেকৈ আহে, তাইৰ লগত কি কৰে সকলো দেখুৱাই দিলে। গিৰিয়েকে তাইক সেইদিনাই ডক্তৰৰ ওচৰলৈ লৈ গ'ল। কাৰণ সিও ভয় খাইছিল তাইৰ মুখেৰে এইবোৰ শুনি শুনি। ৰীণাই ডক্তৰক সকলোখিনি কথা ভাঙি পাতি ক'লে। এই কথাবোৰ কৈ থাকোঁতে ওচৰতে দুজনী নাৰ্ছ থিয় হৈ আছিল। সিহঁতে তাইক ধেমালি কৰি ক'লে যে ইয়াত ছাউথ ইণ্ডিয়াত ক'তনো বগা মানুহ আহিব, খিৰিকীৰে ক'লা মানুহে আহিব। এনেকৈ কৈ দুয়োজনীয়ে হাঁহিলে। ডক্তৰে ক'লে এইবিলাক একো নহয়, মনৰ ভ্ৰম। কেইটামান টেবলেট দিছোঁ, টাইম মতে খালেই হ'ল। ৰীণাই গিৰিয়েকক কৈছে, এইবোৰ কথা মানুহৰ আগত ক'লে ধেমালিত উৰুৱাই দিয়ে। কিন্তু মইহে জানো মোৰ লগত কি হৈছে। আপুনি আৰু কোনো দিনে মোক এৰি ডিউটিত যাব নোৱাৰে। কিন্তু RFৰ ডিউটিবোৰেই তেনেকুৱা, 2-3 মাহৰ মূৰত বাহিৰত ডিউটি যাবই লাগে। গিৰিয়েকৰ তাইৰ কথাবোৰ শুনি দুখো লাগিছিল। তাইৰ মনটো ভাল লগাবৰ বাবে তাইক ফুৰাবলৈ লৈ গ'ল আৰু ঘূৰি আহোঁতে এখন শ্ৰী হনুমানৰ ফটো লৈ আহিল। আৰু ৰীণাই যিখন খিৰিকীৰে সেই ক'লা ছাৰ দৰে বস্তুটো সোমাই আহিছিল বুলি কৈছিল, সেই খিৰিকীখনত গজাল এটা মাৰি তাত ওলোমাই ৰাখিলে। তাৰ পাছত প্ৰায় এমাহমান তাই একো কথাই গিৰিয়েকক কোৱা নাছিল। এনেকুৱা ধৰণৰ। গিৰিয়েকে তাইক সদায় সোধে, আজি আহিছিল নেকি? কিন্তু তাই নাই বুলিয়ে কয়। এনেতে গিৰিয়েকৰ চেকিং ডিউটি আছিল। এদিন ৰাতি কেম্পৰ ভিতৰত থাকিব লাগিব। ডিউটি যেতিয়া যাবই লাগিব, তাইক ক'লে মাত্ৰ এৰাতিহে থাকিব পাৰিবা দিয়া। তাইও পাৰিম বুলি ক'লে
আৰু প্ৰায় 1 মাহ মান যেতিয়া একো অসুবিধা পোৱা নাই, তাইৰ মনত অলপ ভয়ো কমি আহিছিল। ৰাতি 9টামান বজাত গিৰিয়েক কেম্পৰ ভিতৰত ডিউটিলৈ গ'ল আৰু তাই ল'ৰাটোৰ লগত বিচনাত উঠিল। ল'ৰাটো টোপনি যোৱাৰ পাছত তাই অলপ সময় মোবাইলটো চালে। প্ৰায় 11মান বজাত তাই মোবাইলটো থৈ টোপনি যাবলৈ চেষ্টা কৰিলে। ৰীনাহঁত থকা ৰুমটোত 2খন খিৰিকী আছিল, যিখন খিৰিকীৰে তাই সেই মানুহৰ দৰে ক'লা ছাঁটো ভিতৰত সুমুওৱা বুলি কৈছিল। তাত ইতিমধ্যে গিৰিয়েকে প্ৰভু শ্ৰী হনুমানৰ ফটোখন ৰাখিছিল আৰু আনখন খিৰিকী এনেই আছিল। তাই অনুমান কৰিলে যে আজি সেইখন খিৰিকীত আহি বহি লৈছে। তাইৰ বুকুখন প্ৰচণ্ড জোৰেৰে কঁপি উঠিল। আগৰ দৰে খিৰিকীৰ পৰা ধপকৈ জাপ মাৰি আহি তাইৰ কাষ পালে আৰু তাইৰ ওপৰত বহি লৈ ডিঙিটোত চেপিবলৈ ধৰিলে। তাই চকু দুটা মেলিব পৰা নাছিল যদিও হাতেৰে কিন্তু তাইও সেই বস্তুটোক মাৰিবলৈ ধৰিলে আৰু নিজক বচাবলৈ চেষ্টা কৰিলে। প্ৰায় 5 মিনিটমান সময় তাই এনেকৈ যুঁজি থাকিল। তাৰ পাছত গাটো অলপ পাতল পাতল পালে আৰু চকু মেলি ইফাল সিফালে চাব ধৰিলে, কিন্তু ক'তো একো দেখা নাপালে। তাই দীঘলকৈ উশাহ এটা লৈ পানী অলপ খালে আৰু মনতে ভাবিলে গ'ল যাতে আৰু নাহে। এইবুলি তাই টোপনি যাবলৈ আৰু চেষ্টা কৰিলে। তাইৰ টোপনিও আহিল, কিন্তু দুৰ্ভাগ্যবশতঃ পিছ ৰাতি সেই অদ্ভুত বস্তুটো আকৌ আহিল। তাই সেইবাৰ ভালকৈ দেখিলে যে সেইজন এজন একেবাৰে ক'লা পুৰুষ মানুহ। কিন্তু বন্ধ হৈ থকা খিৰিকীখনেৰে মানুহ আহিব নোৱাৰে। এইটো নিশ্চয় ভূত বা পিশাচ। এইবোৰ হ'ব। তাই এনেকৈয়ে ভাবি থাকোঁতে সি মুখৰ ভিতৰত কিবা এটা কৈ তাইক আকৌ আহিম বুলি ইংগিত দি খিৰিকীখনেৰে জাপ মাৰি গুচি গ'ল। তাই ইমান দিনে অহাটোহে দেখি আছিল, কিন্তু প্ৰথমবাৰৰ বাবে তাই যোৱাও দেখিলে। তাইৰ আৰু টোপনি মৰা নহ'ল। ৰাতিপুৱাই গিৰিয়েক অহাৰ লগে লগে তাই কান্দি কান্দি কথাবোৰ ক'লে। আজি সেই খিৰিকীখনত ভগৱানৰ ফটো থকা বাবে এইখন খিৰিকীলৈ আহিছিল। তাকো এবাৰ নহয় 2বাৰ লগতে আৰু আহিব বুলি মোক ইংগিতো দি গৈছে। তেতিয়া গিৰিয়েকেও চিন্তাত পৰি লগৰ 2-4জনক কথাটো ক'লে। তেতিয়া তাত কেইবা বছৰ ধৰি থকা মানুহ এজনে ক'লে যে আপোনালোক থকা ঘৰটোৰ পিছফালে থকা বাৰীখনৰ গছ এডালত এজন ইয়াৰে লোকেল মানুহে ফাঁচি লগাই আত্মহত্যা কৰিছিল আৰু এই ঘটনাটো আপোনালোক অহাৰ প্ৰায় 4-5 মাহ মান আগৰ কথা। হয়তো তাৰ আত্মাটোই আপোনাৰ ৱাইফক দেখা দি থাকিব পাৰে, কাৰণ এনেকুৱা আত্মাবোৰে মুক্তি নাপাই ঘূৰি ফুৰে। তেতিয়া ৰীনাৰ গিৰিয়েকে বুজি পালে যে হয়তো সেই বেয়া আত্মাটোৰে কাম। গতিকে এইখন খিৰিকীটো প্ৰভু শ্ৰী হনুমানৰ ফটো এখন আঁৰি দিলে আৰু ৰীনাক পুৱাই গধূলি সদায় চাকি বন্তি দি হনুমান চালিচাখন পঢ়িবলৈ দিলে। তাইও বেচেৰি এইবোৰ শুনি সদায় নীতি নিয়মেৰে হনুমান চালিচাখন পঢ়া কৰিলে। সঁচাকৈয়ে একেবাৰে আচৰিত কথা, তাৰ পিছত তাই কোনো দিনে গিৰিয়েকক এইবোৰ কোৱা নাই। তাৰ মাজতে বহুবাৰ গিৰিয়েকে ডিউটিতো গৈছে বাহিৰলৈ। 3-4 সপ্তাহো আছে, কিন্তু তাইক আৰু সেই ক'লা ছাঁটোই কোনো দিনে দেখা দিয়া নাই। 2015 চনত তাইৰ লগত এই ঘটনা ঘটিছিল। এতিয়া 2025 চলি আছে। আজিলৈকে তাই কোনো ধৰণৰ এনেকুৱা বেয়া শক্তিৰ কবলত পৰা নাই। অৱশ্যে তেতিয়াৰ পৰাই তাইৰ মনত ভগৱানৰ প্ৰতি বেছি শ্ৰদ্ধা ভক্তি জাগি উঠিছে। এতিয়াও তাই হনুমান চালিচাখন অনবৰতে লগত ৰাখে। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনীৰ ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।